দক্ষ ৰিয়ানৰ আছে নেতৃত্ব দিব পৰা সকলোখিনি গুণ। দুদিন পূৰ্বে ৰবি শাস্ত্ৰীয়ে ৰিয়ানক প্ৰশংসাৰে উপচাই দিছিলে এইদৰে। আৰু মুম্বাইৰ নিচিনা এটা শক্তিশালী দলৰ এগেইনষ্টত ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছে যিধৰণে মুম্বাইক পৰাস্ত কৰিলে তাৰ পাছত এতিয়া আৰু প্ৰশংসা বুটলিছে ৰিয়ান পৰাগে। 3খন মেটছত ধাৰাবাহিক জয় ৰিয়ান পৰাগৰ নেতৃত্বত ৰাজস্থান ৰয়েলছৰ। মুম্বাই ইণ্ডিয়ানছৰ দুগৰাকী শক্তিশালী তাৰকা ৰোহিত শৰ্মা সূৰ্যকুমাৰ যাদৱক যিধৰণে ৰিয়ানৰ ৰণনীতিৰ জালত পেলালে সেয়া সঁচাকৈ প্ৰশংসনীয় আছিলে। প্ৰথমে বেট কৰি ৰাজস্থান ৰয়েলছে 150 ৰানৰ এটা বিশাল লক্ষ্য 11 অভাৰত সংগ্ৰহ কৰি আগবঢ়াইছিলে মুম্বাই ইণ্ডিয়ানছৰ সন্মুখত। ৰোহিত শৰ্মা আৰু ৰায়ান ৰিকেলটন যেতিয়া বেট কৰিবলৈ আহিছিল সেই বিশাল লক্ষ্য চেজ ডাউন কৰিবৰ কাৰণে, তেতিয়া ৰিয়ান পৰাগে ফিল্ডিং অকণমান বেলেগ ধৰণে সজাইছিলে। ৰোহিত শৰ্মাৰ কাৰণে এটা শ্লিপ ৰাখিছিলে আৰু সন্মুখত তেওঁ সোনকালে লৈ আহিলে সন্দীপ শৰ্মাক। সন্দীপ শৰ্মাৰ এগেইনষ্টত ৰোহিত শৰ্মাৰ ৰেকৰ্ড ইমান ভাল নহয়। ইতিপূৰ্বে 5বাৰকৈ তেখেতক আউট কৰিছিলে আৰু সেই একেই হ'ল। যিধৰণে লাইন এণ্ড লেণ্ডত বল কৰিলে, যেনেকুৱা ধৰণৰ ফিল্ডিং প্লেচমেণ্ট আছিলে, আকৌ এবাৰ ৰোহিত শৰ্মা জালত পেলাবৰ কাৰণে সক্ষম হ'ল সন্দীপ শৰ্মা আৰু ৰিয়ান পৰাগে মিলি পেলাই। সূৰ্যকুমাৰ যাদৱৰ কাৰণে যিধৰণে ফিল্ড প্লেচমেণ্ট ৰাখিছিলে, প্লেয়াৰ মাৰ্ক কৰি ৰাখিছিলে আৰু বল সেই ধৰণে কৰি যিধৰণে আউট কৰিলে, সম্পূৰ্ণ এক নিখুঁত ৰণনীতিৰ এয়া পৰিণতি আছিলে। এতিয়া ৰিয়ান পৰাগক সকলোৱে ভূয়সী প্ৰশংসা কৰিছিলে। দুদিন পূৰ্বে ৰবি শাস্ত্ৰীয়ে কৰিছিলে যে দক্ষ ৰিয়ানৰ আছে নেতৃত্ব দিব পৰা সকলোখিনি গুণ, আৰু এতিয়া ৰিয়ান সোণ হৈ উজ্বলিছে। অসমতনয় ৰিয়ান পৰাগৰ এই যি ধাৰাবাহিকতা এয়া অক্ষুণ্ণ থাকক। এইবাৰ সন্মুখত RCB থাকিব, এটা শক্তিশালী টীম, ডিফেণ্ডিং চেম্পিয়ন, কিন্তু ৰিয়ানৰ লগত থাকিব আত্মবিশ্বাস, কাৰণ 2খনকৈ মেটছ ডিফেণ্ড কৰি জয়ী হৈছে। চেন্নাই ছুপাৰ কিংছক হৰুৱাৰ পাছত গুজৰাট টাইটেন্সৰ ঘৰত গৈ হৰুৱাইছে, লগতে নিজৰ ঘৰতো উজ্বলিছে ৰিয়ান পৰাগ। আপোনালোকে কি ভাবে এই মেটছখনৰ কথা কমেণ্টত জনাব। কিন্তু এই মুহূৰ্তত এইখিনি আছিল আপডেট। চাই থাকিব কেটচিং স্পৰ্টছ চেনেলটোত। এতিয়া বিদায় লৈছোঁ, ধন্যবাদ।